This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাছ 9, 10, 11, 12 বা ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছা নেকি যদি পঢ়ি আছা তোমালোকে স্কলাৰশ্বিপ পাবা স্কলাৰশ্বিপ এমাউন্টটো ভালেমানখিনি দিয়ে তাৰ আগত তোমালোকক এটা প্ৰুফ দি লৈছো কিমান পাইছে 20000 কে দুবাৰ পাছে মোৰ এটা কেণ্ডিডেটে তোমালোকে ভিডিওটো চাই লোৱা তাৰ পিছত তোমালোকক মই কৈ আছো তোমালোকে ডকুমেন্টছ কি ৰেডি কৰিবা এনএছপি স্কলাৰশ্বিপটো কৰিবৰ বাবে ডকুমেন্টছ প্ৰথমতে ৰেডি কৰিব লাগিব ন সেই ডকুমেন্টছখিনি প্ৰথমতে ৰেডি কৰি লোৱা প্ৰথমতে ভিডিওটো চোৱা তাৰ পিছত ডকুমেন্টছখিনি মই কৈ আছো তোমালোকে দেখিব পাইছা 20000 টকা সোমাইছে আৰু ইয়াতে তোমালোকক স্কলাৰশ্বিপটো দেখাই দিছো স্কলাৰশ্বিপ OBC ঠিক আছে পেমেন্টটো কেতিয়া সোমাইছে তোমালোকক দেখাই দিছো ক্ৰেডিট ডেট 29/3/2025 স্কলাৰশ্বিপটো পাবলৈ হলে প্ৰথমতে ডকুমেন্টছটো লাগিব তোমালোকৰ ইনকাম চাৰ্টিফিকেটখন বনোৱা 2 লাখৰ তলৰ হ'ব লাগিব ইনকাম সাৰ্টিফিকেটখন তোমালোকে বনাই লোৱা যদি ইনকাম সাৰ্টিফিকেট তোমালোকে বনোৱা নাই মই ভিডিও দিয়া আছে ভিডিওটো ডেসক্ৰিপচনত লিংক দিয়া আছে ইনকাম সাৰ্টিফিকেট কেনেকৈ বনায় তোমালোকে যোৱা সেই ভিডিওটো চোৱাগে ইনকাম সাৰ্টিফিকেট কেনেকৈ বনায় তোমালোকে বনাই ল'ব পাৰিবা ইনকাম সাৰ্টিফিকেটখন তোমালোকে বনাই লোৱা ফাৰ্ষ্টত মই যিখিনি ডকুমেন্টছ কম তোমালোকে সেই ডকুমেন্টছখিনি প্ৰথমতে ক্লিয়াৰ ৰাখা যেতিয়া বোলে স্কলাৰশ্বিপটো আহিছে তোমালোকৰ তাত বিচাৰিছে PRC তোমালোকে PRC এপ্লাই কৰিবলৈ যাতে 2-3 মাহ PRC কাৰণে লাগিয়ে যাব টাইম খুব বেছি 2 মাহ বা 1 মাহ লাগিয়ে যাব ইনে টাইম গুচি গ'ল তোমালোকে আবেদনো কৰিব নোৱাৰিবা লাষ্টত গৈ সেইবাবে তোমালোকে প্ৰথমতে ডকুমেন্টছখিনি ক্লিয়াৰ কৰি লোৱা ৰেডি কৰি ৰাখা প্ৰথমতে ইনকাম দ্বিতীয়তে লাগিব PRC যদি তোমালোকৰ PRC আছে ভাল কথা যদি নাই তোমালোকে বনাই লোৱা নিজে বনাব পাৰিবা নতুবা কম্পিউটাৰ দোকান গৈ তোমালোকে বনাব পাৰিবা যদি নিজে বনাবলৈ চেষ্টা কৰা তেতিয়া মই ভিডিও দিয়া আছে মোৰ ভিডিওবিলাক চাই তোমালোকে ফলো কৰিবা সেইমতে ফলো কৰি যদি তোমালোকে বনোৱা তোমালোকৰ PRC খন আহি যাব যদি নোৱাৰে তোমালোকে কম্পিউটাৰ দোকান গুচি যাবা ঠিক আছে আৰু কাৰোবাৰ যদি কিবা সুধিবলগীয়া আছে মোক ইনষ্টাগ্ৰামত মেছেজ কৰা ইনষ্টাগ্ৰামৰ আইডিটো মই স্ক্ৰীনত দেখাই আছো সেই আইডিটো তোমালোকে মেছেজ কৰিবা ঠিক আছে এটা ফলো কৰি দিবা তাতো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াতো তাৰ পাছত লাগিব 3 নম্বৰতে লাগিব কাষ্ট সাৰ্টিফিকেট জাতিৰ প্ৰমাণপত্ৰ তোমালোকে জাতিৰ প্ৰমাণপত্ৰখন কাষ্ট সাৰ্টিফিকেটখন আবেদন কৰি লোৱা যদি আছে ভাল কথা যদি নাই তোমালোকে আবেদন কৰিবা কাষ্ট সাৰ্টিফিকেটখন কেনেকৈ আবেদন কৰে তাৰ সম্পৰ্কীয় ভিডিও বনাই থোৱা আছে তোমালোকে মোৰ ভিডিওবিলাক চাবাগে ভিডিওটোৰ ডেসক্ৰিপচনতে লিংক দিয়া আছে কাষ্ট সাৰ্টিফিকেট কেনেকৈ বনায় সেই ভিডিওটো তোমালোকে চাই নিজৰ মোবাইলতে পাৰিবা কৰিব মাত্ৰ 40 টকা খৰচ হ'ব তোমালোকৰ ওচৰতো গুগল পে ফোন পে থাকে সবৰে ওচৰতো তোমালোকৰ স্থান নাথাকিল তোমালোকৰ ঘৰৰ ডেটা মা কাৰোবাৰটো আছে তেনেকৈ তোমালোকে পেমেন্টটো কাটিব পাৰিবা এপ্লাই প্ৰসেছটো মই দেখাই থোৱা আছে তোমালোকে প্ৰথমতে ভিডিওটো চাবা ভিডিওটো চাই তোমালোকে বুজি পেলাই অনলাইনটো কৰিবা প্ৰথমতে তোমালোকক মই কৈলো ইনকাম সাৰ্টিফিকেট PRC আৰু কাষ্ট সাৰ্টিফিকেট সেই তিনটা বস্তু তোমালোকে প্ৰথমতে ৰেডি কৰি ৰাখা তাৰ পাছত আৰু এটা ইম্পৰ্টেন্ট বস্তু হৈছে NSP স্কলাৰশ্বিপটো কৰোতে কোনো ধৰণৰ বেংক পাছবুক নালাগে আধাৰ কাৰ্ডটোৱে মেইন আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই হেতু তোমালোকে একদম চেক কৰা যদি বোলে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ থকা নাই তেন্তে তোমালোকে বেংক যোৱা বেংক ভিজিট কৰা বেংকৰ পৰা এখন এপ্লিকেশ্যন ফৰ্ম আনা ফৰ্মখন পুৰাই বেংকত জমা দি দিয়া আৰু তেখেতসকলক কবা যেন সোনকালে লিংকটো কৰাই দিয়ক NSP স্কলাৰশ্বিপটো আবেদন কৰিব লাগে ঠিক আছে সেইকেইটাই যদি তোমালোকে লিংক নকৰা তেন্তে তোমালোকক পইচা নোপোৱা কেনসেল যদিও সিলেক্ট হোৱা পইচা কেনসেল তাৰ পাছত তোমালোকক লাগিব এখন ফৰ্ম বোনাফাইড ফৰ্ম বুলি কয় বছৰ ST কাষ্টখিনিৰ বাবে বোনাফাইড ফৰ্ম লগা নাছিলে বোনাফাইড ফৰ্মখন কি মানে সেইখন হৈছে যেতিয়া অনলাইনটো কৰিবলৈ যোৱা তাতে এখন ফৰ্ম লাই সেই ফৰ্মখন নোলালেও যেতিয়া অনলাইনটো আহে মোৰ ভিডিও ডেসক্ৰিপচনত বোনাফাইড ফৰ্মখনৰ PDF দিয়া থাকিব তোমালোকে PDFটো ডাউনলোড কৰি ল'বা সেই ফৰ্মখন তোমালোকে নি কলেজৰ প্ৰিন্সিপালৰ ওচৰত গৈ পেলাই সিগনেচাৰ সহি আৰু ষ্টাম্পটো মাৰি আনিব লাগিব আৰু পৰ্টেলটোত আপলোড কৰিব লাগিব ডকুমেন্টছৰ সৈতে সেইটা বস্তু তোমালোকে আপলোড কৰিব লাগিব হেতু বা হৈ যাব হেতু টেনশন নাই কিন্তু তোমালোকে প্ৰথমতে ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট PRC আৰু আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই সেইকেইটা বস্তু তোমালোকে চেক কৰা আৰু সোনকালে বনোৱা যদি তোমালোকে নিজে বনাব বিচাৰা তেন্তে মই ভিডিও দিয়া আছে মোৰ ভিডিওবিলাক চাই পেলাই তোমালোকে বনাব পাৰিবা যদি তোমালোকে বনাব নোৱাৰা তেন্তে তোমালোকে কম্পিউটাৰ দোকান গৈ পেলাই বনাই লোৱা আৰু কাৰোবাক যদি বনাই দিব লাগে বিশেষকৈ মই অকল তোমালোকক ইনকাম সাৰ্টিফিকেট আৰু তোমালোকক কাষ্ট সাৰ্টিফিকেটখনে বনাই দিব পাৰিম PRCটো তোমালোকক বনাই দিব নোৱাৰিম কাৰণ PRCটো দিন লাগে সেইবাবে তোমালোকক PRCটো মই বনাই দিব নোৱাৰিম যদি বনাই দিব লাগে মোৰ ইনষ্টাগ্ৰামত তোমালোকে মেছেজ কৰাগে তাতে নাম্বাৰ পাবা নাম্বাৰটো মই দি দিম তোমালোকে কিটো এটা ফিজ দিব লাগিব
দোকান গ'লেও ফিজ দিব লাগিব মোক গ'লেও ফিজ দিব লাগিব মই তোমালোকক এপ্লাইটো কৰাই দিম ইনকাম চাৰ্টিফিকেট এসপ্তাহৰ ভিতৰত অনাই দিম এসপ্তাহ কাষ্ট চাৰ্টিফিকেটখন এমাহৰ ভিতৰত আহি যাব কিন্তু পিআৰচিখন আহিবলৈ 1 মাহ 2 মাহ টাইম লাগে কাৰণে পিআৰচিখনৰ ৰিস্কটো নলওঁ তোমালোকে নিজৰ মোবাইলতে বনাব পাৰিবা মই ভিডিঅ' দি থোৱা আছে পিআৰচিখন কেনেকৈ আহে আৰু যদি তোমালোকে ভাবিছা বনাব নোৱাৰো অসুবিধা আছে ডকুমেণ্টছখিনি বহুত বিচাৰিছে তোমালোকে কম্পিউটাৰ দোকান যোৱা তাতো গৈ পেলাই বনাব পাৰিবা আজি ভিডিঅ'টো ইমানখিনি আছিলে অকল মই ডকুমেণ্টছখিনিৰ কথাহে ক'লোঁ মই এইটো ৰিচেণ্টলি এটা ভিডিঅ' দিছোঁ NSP স্কলাৰশ্বিপত অল ডিটেইলছ কোৱা আছে এপ্লাই ডেট কেতিয়া ষ্টাৰ্ট হ'ব ডকুমেণ্টছ কি লাগে তো ইয়াতে ক'লোৱে মানে চব ডিটেইলছত বুজোৱা আছে সেই ভিডিঅ'টো তোমালোকে চাবাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা যেতিয়া অনলাইন কৰা ভিডিঅ' আহে তেতিয়া তোমালোকে আগতীয়াকৈ পাবা যদি নকৰা তোমালোকে কম নাপাবাই ঠিক আছে ইমানে বাই বাই